22 তাৰিখৰ পৰা আমি আমাৰ এটা ন্যায় যাত্ৰা বা সমদল আমি আৰম্ভ কৰিম, য'ত নেকি ৰাইজ ওলাই আহিব, আমাৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীসকল ওলাই আহিব জুবিন দাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে। জুবিন দাই যাতে অতি শীঘ্ৰে ন্যায় পায় সেই আহ্বানৰ বাবে ৰাইজ ওলাই আহিব বা কাৰ্যকৰ্তাসকল ওলাই আহিব। 22 তাৰিখৰ পৰা আমি নলবাৰীত এই যাত্ৰা আমি আৰম্ভ কৰিম আৰু 23, 24, 25, 26, 27 তাৰিখলৈকে নিৰৱচ্ছিন্নভাৱে চলিব। তাৰ পিছৰ আৰু এটা ফেজ আমি গ্ৰহণ কৰিম 22-ৰ পৰা 27লৈকে। তাৰপিছত আমি আকৌ এটা ফেজ আমি এবাৰ পৰ্যালোচনাও কৰিম, গোটেই পৰিৱেশ পৰিস্থিতি কেনেকুৱা হয়। এতিয়ালৈকে যদি আৰু ন্যায়ৰ তদন্ত বা প্ৰক্ৰিয়াটো যদি আৰু ক্ষীপ্ৰ হয়, তেতিয়া আমি সেইটোৱে বিচাৰিছোঁ। এই দাবীৰ অৰ্থ হ'ল, এই সমদলৰ অৰ্থ হ'ল যে তদন্ত ক্ষীপ্ৰতৰ হ'ব লাগে, তদন্তত যাতে কোনো ধৰণৰ হেমাহি নহয়। সেইকাৰণে আমি ৰাজপথলৈ ওলাম। জুবিন দাই ন্যায়ৰ তদন্ত ক্ষীপ্ৰতৰ কৰাৰ বাবে আমি ৰাজপথলৈ ওলাম। এই চাওক, প্ৰথম কথাটো হ'ল জুবিন দা যিটো সত্তা, জুবিন নামৰ যিটো সত্তা, এই সত্তাটো ৰাজনীতিৰ বিষয় নহয়। জুবিন দাই ন্যায় পাব লাগে, সেইটো আমাৰ সকলোৰে কাম্য। ৰাজনীতিত থাকিলে সমালোচনা বা প্ৰতি সমালোচনা আহিব, কিন্তু সকলোৱে নিজৰ কাম কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে মনে প্ৰাণে জুবিন দাই ন্যায় পোৱাটো বিচাৰে। চৰকাৰ এটা প্ৰশাসনীয় ব্যৱস্থা আৰু আমি দল, ভাৰতীয় জনতা পাৰ্টী এটা দল, যি দলত সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোক আছে। গতিকে আমি দল হিচাপে জুবিন দাৰ ন্যায় যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো ক্ষীপ্ৰ হোৱাটো বিচাৰিছোঁ। আৰু ইয়াত কোনো ধৰণৰ কোনোৱে যাতে ইয়াত মানে হাৰি যাব নোৱাৰে, তাৰ কাৰণে যি চাৰ্জশ্বিট দাখিল কৰিব SIT-য়ে, সেই SITৰ চাৰ্জশ্বিটখন বহুত শক্তিশালী হ'ব লাগিব। যিমানখিনি তথ্য প্ৰমাণ আছে, গোটেইখিনি তথ্য প্ৰমাণ সকলোবিলাক ন্যায়ালয়ত জমা দিব লাগিব। আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱেও যিসকল জড়িত, তেওঁলোককো এই তদন্তৰ আওতালৈ আনিছে বা যিসকল অহা নাই, তেওঁলোককো আনিব লাগিব। গতিকে ৰাজনৈতিক দিশত বহুতে আমাক টাৰ্গেট কৰিব বা বহুতে আমাক ক'ৰবাত সমালোচনা কৰিব, তাক আমি সমালোচনা সহ্য কৰিব লাগিব। ৰাজনীতিত সহ্যটো এটা ডাঙৰ কথা, গতিকে আমি সহ্য কৰি যাম। কিন্তু কোনোবাই যদি জুবিন দাক লৈ ৰাজনীতি কৰিব বিচাৰে, সেইটো আমি সহ্য নকৰোঁ। যিগৰাকী প্ৰাণৰ শিল্পীক এসময়ত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ লৈ যোৱাৰ সময়ত চৰকাৰী ধনৰ অপচয় কৰা বুলি এচাম লোকে সংবাদ মাধ্যমত, সামাজিক মাধ্যমত বক্তব্য দিছিল। সেইসকল ব্যক্তিয়ে যদি জুবিন দাক লৈ কিবা বেলেগ ধৰণৰ যদি পৰিৱেশ সৃষ্টি কৰিব খোজে বা ৰাজনৈতিক লাভালাভৰ অংক কৰে, তেনেহ'লে তেওঁলোকৰ ৰাজনৈতিক লাভালাভৰ অংকৰ প্ৰত্যুত্তৰ দিয়াটো ৰাজনৈতিক দলৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে এয়া আমাৰ দায়িত্ব।